নমস্কাৰ স্বাগতম জনাইছোঁ নীট একাডেমি ইউটিউব চেনেললৈ মই ৰুবুল আমিন আজিৰ ভিডিঅ'ত আলোচনা কৰিছোঁ এনচিইআৰটি মেথমেটিক্স ক্লাছ 7ৰ এক্সাৰচাইজ নম্বৰ 3.4ৰ বিষয়ে তো চোৱা 3.4ৰ কুৱেশ্যন নম্বৰ 1ত কি কৈছে যে ক্লাছিফাই দ্য ফলোয়িং ষ্টেটমেণ্ট চাৰ্টেইন ইম্পচিবল নে আনচাৰ্টেইন মানে ইয়াতে আমি কি ক'ব লাগে যিকেইটা আমাক ইয়াতে ঘটনা দিয়া আছে এই তলৰ ষ্টেটমেণ্ট বা ঘটনাকেইটাক আমি কি কৰিম এতিয়া আমি ইয়াতে চাম যে কোনকেইটা কি হয় আমাৰ ইয়াতে চাৰ্টেইন হয় ইম্পচিবল হয় আনচাৰ্টেইন হয় মানে আমি ক'বলৈ গ'লে কোনটো ঘটনা ইয়াতে কি হ'ব অসম্ভৱ ঘটনা হ'ব কোনটো নিশ্চিত ঘটনা হ'ব চ' নম্বৰ 1ত আমি চাবলৈ গ'লে কি কৈছে ইয়াতে নম্বৰ 1ত কোৱা হৈছে নেক্সট ইয়াৰ ইণ্ডিপেণ্ডেন্স ডে উইল বি চেলিব্ৰেটেড অন 15th আগষ্ট এইটো নেক্সট ইয়াৰ কি কৈছে যে নেক্সট ইয়াৰ ইণ্ডিপেণ্ডেন্স ডে মানে স্বাধীনতা দিৱস 15 আগষ্ট পালন কৰা হ'ব এইটো চোৱা স্বাধীনতা দিৱস 15 আগষ্ট পালন কৰা হয় আমি সবেই গম পাওঁ যেটো বস্তু কি হয় কনফাৰ্ম হয় তেতিয়ালে এইটোক আমি কি কম যে সিওৰ ইভেন্ট বুলি কম এইটোক আমি তো এইটো আমাৰ কি হ'ব সিওৰ ইভেন্ট বা আমি ইয়াতে লিখিম যে সিওৰলি it will happen but will happen surely it will happen surely will happen surely number 2 কি কৈছে if you do good result then you will get a prize তুমি যদি ভাল নাম্বাৰ পোৱা তেতিয়ালে তুমি এটা প্ৰাইজ পাবা এইটো ঘটনা ঘটিব পাৰে নঘটিব পাৰে মানে প্ৰাইজ দিব পাৰে নিদিব পাৰে এইটো কি হ'ব আমাৰ সিওৰ নহয় এইটো সাৰ্টেইন ওকে এইটো আমি কি লিখিম যে মে হ্যাপেন বাট নট সিওৰ প্ৰাইজখিনি আমাক ডিষ্ট্ৰিবিউট কৰিব পাৰে বাট এইটো সিওৰ নহয় Number 3 কি কৈছে in the week the day after Wednesday will be Friday কি কৈছে Wednesday আমাৰ বুধবাৰৰ পিছত শুক্ৰবাৰ আহে এটো কি হ'ব অসম্ভৱ ঘটনা বুধবাৰৰ পিছত বৃহস্পতিবাৰ আহিব থাৰ্সডে আহিব তেতিয়ালে এটা আমি কি লিখিম যে impossible Number 4ত কি আছে your friend will see you today so এইটো ঘটনা ঘটিবও পাৰে নঘটিবও পাৰে গতিকে আমি এইটো কি কম যে মানে লগ হ'ব পাৰে নহ'ব পাৰে হয় নাই তেতিয়ালে আমি এইটো কম may happen but not sure number 5ত আমি চাম ইয়াতে কি কৈছে if you visit zoo you will be able to see dinosaur যদি তুমি চিৰিয়াখানাত যোৱা তেতিয়ালে ডাইনোসৰ দেখা পাবা তে ডাইনোসৰ তো আমি জানো যে সবেই যে এক্সটেন্ট হৈ গৈছে বা বিলুপ্ত হৈ গৈছে গতিকে এটো কি হ'ব ইম্পসিবল গতিকে এটো কি হ'ব আমাৰ ইম্পসিবল এতিয়া সাম নেক্সট আমি কোৱেশ্চন নম্বৰ 2 টুত কি আছে there are four marbles in a container out of one is red এটা red আছে one is yellow এটা হালধি আছে one is black এটা কলা আছে and last one is white আৰু এটা বগা আছে What is the probability of drawing the red marble? তো তাৰে পৰা আমি যদি চাব যাও তেতিয়ালে এটা red marble পোৱাৰ আমি ঘটনাটো কিমান পাম বা probability আমি কিমান পাম তো চোৱা আমি এটা লিখিম the number of red marble কিমান আছে 1 total number of marble total marble কি আছে 4টা so therefore probability কি আহিব তেতিয়ালে আমাৰ ইয়াতে probability আহিব যে 1 divided by 4 তাৰ মানে ওপৰত যিটো আমি বিচাৰি আছো red marble বিচাৰি আছো আৰু তলত কি হ'ব মুঠ মাৰ্বলৰ সংখ্যা নাম্বাৰ 2 কি কৈছে what is the probability of drawing the white marble তো সেম কথা আহিব তো আমি ইয়াতে লিখিম যে নাম্বাৰ অফ
হোৱাইট মাৰ্বল নাম্বাৰ অফ হোৱাইট মাৰ্বল কিমান আছে 1 টোটাল নাম্বাৰ অফ মাৰ্বল টোটাল নাম্বাৰ অফ মাৰ্বল কিমান আছে ইয়াতে 4 সো therefore ইয়াতে আমি probability কিমান পাম probability ইয়াতে আমি probability পাই যাম তেতিয়া হলে 1/4 নেক্সট টাইম সাম কোশ্চেন নাম্বার 3 কি কৈছে ৰীতা ববিতা হিমা এণ্ড মেঘা ৰীতা ববিতা হিমা এণ্ড মেঘা wrote their names in a sheet of paper ইহঁতৰ নাম কি কৰিছে এটা sheetত বা এটা কাগজত লিখিছে put of them inside a box আৰু এটা বক্সৰ ভিতৰত ৰাখিছে মেঘা throw a sheet of paper from the box আৰু মেঘাই এটা তাৰ পৰা কি কৰিছে কাগজ উঠাইছে what is the probability drawing her own name তাৰ নিজৰ নামটো পোৱাৰ পসিবিলিটি কিমান আহিব বা probability কিমান আহিব মা উলিয়াব লাগে সো সলিউশন এজন দুজন তিনিজন চাৰিজন এতে মোট কেইজন আছে মানুহ চাৰিজন আছে তো আমি এতে লিখিম যে টোটাল নাম্বার অফ ক্যান্ডিডেটস বা ছোৱালীৰ সংখ্যা ইয়াতে কিমান আছে 4 so therefore probability কাৰ বাবে মিলি আইছো মেঘাৰ বাবে এটো সো মেঘাৰ নাম কিমান আছিল এটা আছে আৰু এতে মোট কেইজন মানুহ আছে চাৰিজন সো 1/4 কিন্তু आंसर তুমি 5 দি আছে 1/4 হ'ব आंसर ওকে নাম্বার 4 কি হৈছে the letters of the word education are written on the cards এটা কাৰ্ডত লিখা আছে and keep in a bag আৰু এটা ব্যাগত ভৰা আছে what is the probability getting vowel from the bag so আমি ফার্স্টতে নিকে আছে মেতে যে সলিউশন তো টোটাল লেটার কেইটা আছে ইয়াতে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা তো মেতে লিখিম the number of letters কিমান আছে 12 ওকে নেক্সট আমি লিখিম নাম্বার অফ vowels এটা ভাৱেল কেইটা আছে ই এটা ভাৱেল যে এটা ভাৱেল দুটা ভাৱেল তিনিটা ভাৱেল চাৰিটা ভাৱেল পাঁচটা ভাৱেল ভাৱেল কি কি আছিল এ ই আই ও ইউ এতে গোটেই কেইটা আছে হা তেতিয়ালে আমাৰ ইয়াতে ভাৱেল কেইটা আছে পাঁচটা সো 5 so therefore probability তেলে probability কিমান আহিব 5/5 কিমান আছে সরি 12 মই ইয়াতে কিটা আছিল 1 2 3 4 5 6 7 8 9 সো দিলে কিমান আহিব 5/9 নেক্সট টাইম সাম কোশ্চেন নাম্বার 5 যেটো এটো চ্যাপ্টাৰৰ বা এটো এক্সারসাইজৰ লাস্ট প্ৰবলেম হয় সো আমি পৰৱৰ্তী ক্ষেত্ৰত আমি কি কৰিম এক্সারসাইজ নাম্বার 4.1 এর বিষয়ে আমি আলোচনা করি সো নিশ্চয় সাবস্ক্রাইব করে রাখিবা লগতে বেল আইকনটো দবাই রাখিবা আৰু তাতে গৈ কিনে বেল আইকনটো দবাই কিনে অল কৰি দিবা সো ইয়াতে কি আছে ইন এ বাস্কেট দেয়ার আর 4 ম্যাঙ্গোস চাৰিটা আম আছে 3 pomegranates 4 bananas then what is the probability of getting all the bananas from the basket so আমি এতে লিখিম সলিউশন তো সোয়া ইয়াতে আমি লিখিম প্রথমে নাম্বার অফ ফ্রুইটস এতে ফ্রুইটস কেইটা আছে ম্যাঙ্গো আছে কেইটা চাৰিটা পমিগ্রেনেট কেইটা আছে তিনিটা বেনানা কিমান আছে পাঁচটা তো পমিগ্রেনেটত অসমীয়া কি কয় এটো নিশ্চয় কমেন্টত জনাই দিবা হা সেতে গুটি কেইটা প্লাস কৰিলে আমি কিমান পাম 12 পাই যাম আৰু এতে কি কৈছিল নাম্বার অফ বেনানাস উলিয়াব লাগে নাম্বার অফ bananas banana কেইটা আছে ইয়াতে বেনানা আছে পাঁচটা সো therefore probability তেতিয়ালে probability কেইটা আহিব কিমান আহিব ইয়াতে সোয়া পাঁচটা আছিল banana আৰু ইয়াতে মোট কেইটা আছে 12টা তেতিয়ালে 5/12 হৈ যাব आंसर ওকে সো থ্যাংক ইউ আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅত ধন্যবাদ